वेलकम बैक टू माय चैनल। आशा करूँ आपलोग सकलो भाले कुशले आछे। मयो भालके आछो। आज एटा हेयर पैक बनाम। मैं आगतेও हेयर पैक एटा शेयर करिसिलो केनेके बनाय केनेके खहे बा आमी केनेके यूज करिब पारिम तार बेनिफिट्सो কৈছিলো কিন্তু যিসকল ব্যক্তি বা মানুহৰ সময় অলপ কম আছে তেওঁলোকে তো এনেকে জেতুকা পিসি বা জেতুকা জবা ফুলৰ পাত পিসি লগাবলৈ সময় নাপায় সেই কাৰণে ইনস্ট্যান্টলি বনাব পৰা হেয়াৰ পেক তো আজি মই আপোনালোকৰ লগত শেয়াৰ কৰিব ওলাইছো। তেনেহলে আহক ভিডিওটো স্টাৰ্ট কৰো। हेयर पैक बनाबोले मेथी লাগিব। मेथी মই পিসি থোৱা আছে। मेथी पाउडर এনেকে তিয়াই থৈছো অকমান ফুলি গৈছে। ইয়াৰ পিছত লাগিব দৈ আৰু লাগিব एलोवेरा अपनी गছৰ পৰা এনেকে কাটি লব পাৰে নহলে পতঞ্জলি বা বেলেগ কোনোবা প্ৰডাক্টৰ লব পাৰে কোম্পানীৰ। লগতে লাগিব জেতুকা আৰু মই লৈছো আৰু ভাল কালাৰৰ কাৰণে নুপুৰ পেকেট এটা লৈ লম। আপোনালোকে যদি নুপুৰ নলয় তেতিয়া জেতুকা অকলে বা জেতুকা নললে নুপুৰ অকলেও লব পাৰে এটা কিন্তু মই দুটা মিক্স কৰি লৈছো। এতিয়া গ্ৰাইন্ডাৰত জেতুকা পিচি লম। লগতে এলোভেৰাও এনেকে কাটি পেলাই চাকুৰ সহায়ত উলিয়াই লম। জেতুকা পিচি হৈ গল। এতিয়া অকমান উলিয়াই থৈ দিও কাৰণ জেতুকাৰ বহুত গুণ আছে আমি সকলোৱে জানোই যেতিয়া কাৰণ ভৰিৰ নখত বুঢ়া লগালে হেনো বুঢ়া আঙুলিত লগালে হেনো চকুৰ বহুতখিনি বেমাৰ ভাল কৰে লগতে ভৰি তলত লগালে ফাটাও ভাল হয়। এতিয়া মই উলিয়াই থোৱা এলোভেৰাটো একেলগে পিচি লম। এতিয়া ইয়াতে মেথিৰ লগতে ফাৰ্ষ্টত জেতুকা পিসাটো মিক্স কৰি লম আৰু লগতে এলোভেৰাও পিচি থোৱা আছে। এতিয়া নুপুৰটো দি লম। তাৰ পিছত ভালকে মিহলি কৰা পিছতহে দৈ দিম। দৈ চাব যাতে দৈৰ ওপৰৰ ভাগটো মানে দৈ গোটা দৈয়ে দিও দৈৰ পানীটো নিদিও। গোটেইখিনি মিক্স কৰাৰ পিছত আমাৰ হেয়াৰ পেকটো ৰেডি হৈ যাব। এতিয়া হেয়াৰ পেকটো ৰেডি হৈ গল। এতিয়া কেনেকে লগাও হেতুটো আপোনালোকে জানে। লগা আগত হ্যান্ড গ্লোভস লগাই লৈছো কাৰণ ছোৱালী খানতে দেখিছেনে হাতটো ৰঙা হৈ গল অলৰেডি। হ্যান্ড গ্লোভস লগোৱা জৰুৰী হয়। हेयर पैक लगोৱাৰ আগত চুলিটো ভালকে ধুই লব লাগিব নহলে ডাস্ট লাগি থাকিলে কামত নিদিয়ে আৰু এনেকে নুপুৰ বা জেতুকা যিকোনো বস্তু খানিলে তেতিয়া চুলি ফাটি যোৱা চান্স থাকে সেইকাৰণে ধুই লব আগতে। হৈ গল লগাই পেলাই এইবাৰ এনেকে খোপা কৰিছো আৰু অকমান শুকুৱা পিছত মেলি থৈ দিম। তাৰ পিছত এতিয়া যাও কাৰণ দুপৰীয়াই হল। এতিয়া দুপৰীয়া আহাৰ বনাব লাগিব। দুপৰীয়া আহাৰ বনাই খাই মেলি যেতিয়া চুলিটো ধুই হৈ যাব তেতিয়া আপোনালোকৰ লগত লগ পাই আছো। হে ফ্ৰেন্ডস আকৌ আহি গলো। দুপৰীয়া লাঞ্চ হৈ গল। তাৰ পিছত গা চা ধুই মূৰ ধুই আহিছো। তিতা হৈ আছে সেইকাৰণে চুলিটো অকমান মেলি থৈ দিছো যাতে শুকাওক আৰু লগতে 3:30 মান বাজিল খোৱাব লাগে ছোৱালীজনী আৰু সোনকালে নুখুলেও দিগদাৰ হয় অকমান সেইকাৰণে তাইক সোনকালে খোৱাবলৈ এনেকে খুৱাই থৈছো। এনেকে কৰিলে মানে পুতুককে শুই যায় আৰু যদি টোপনি নাযায় কি কৰো তাইক এনেকে ফৰহেডত এনেকে অকমান মাছাজ কৰি দিওঁ চিলা টানি দিওঁ তেতিয়া পুতুককে শুই যায়। ঠাণ্ডা এনেকে শুই আছে উঠিব আৰু 1.5 ঘণ্টা পিছত তাৰপিছত পাছ চলিব আৰু ঠিক আছে। তাইক খুৱাই লওঁ ভালকে তাৰপিছত আকৌ লগ পাই আছো আপোনালোকৰ লগত। এয়া ছোৱালীক খুৱালো তাই শুই আছে এইজনী। তাৰপিছত কৰি আছো মোৰ চুলি অলমষ্ট শুকাই গল আৰু দেখিছে নহয় শাইনিং কৰি আছে। ইয়াৰ যদি ভাল ৰিজাল্ট পাব বিচাৰে প্ৰথম দিনাখনে কমপ্লিট ভালকে ধুই নেপেলাব অকণ পানী দি ৱাছ কৰি ল'ব। তাৰপিছত পিছদিনাখন চাবোন আৰু শ্যাম্পু আৰু কণ্ডিশ্যনাৰ দি পেলাই ধুই পেলাব। বাট মই শ্যাম্পু আৰু কণ্ডিশ্যনাৰ ইউজ কৰিলোঁ কাৰণ মই এইটো ৰেগুলাৰ ইউজ কৰি থাকোঁ সপ্তাহত এবাৰ মই চ' সেয়া এতিয়া মই চুলি ষ্ট্ৰেট কৰিম ঘৰতে সেইকাৰণে কমপ্লিট চুলি শুকাবলৈ দিয়া নাই। শুকাইছে কিন্তু অলপ তিতা হৈ আছে কাৰণ কমপ্লিট তিতা
মানে আমি ষ্ট্ৰেট কৰিব নোৱাৰোঁ, চুলি জ্বলি যাব। সেইকাৰণে অলপ অলপ সেমেকি থাকিলে তেতিয়া ষ্ট্ৰেট কৰি বহুত ভাল ৰিজাল্ট পোৱা যায়। মই ষ্ট্ৰেট কৰিম ফিলিপছৰ ষ্ট্ৰেটনাৰ দি পেলাই। কিন্তু ষ্ট্ৰেট কৰাৰ আগত আপোনালোকে কিবা লিভনৰ হওক বা যিকোনো এটা চিৰাম লগাই ল'ব। মোৰ লগত বৰ্তমান একো চিৰাম নাই কাৰণে মই এইটো এল'ভেৰা জেল লগাম। এল'ভেৰা জেল লগালেও একো নহয়। এল'ভেৰা জেল লগোৱাৰ পিছত যদি আপুনি ষ্ট্ৰেট কৰে তেতিয়া চুলিবিলাক জ্বলি যোৱা বা ফাটি যোৱা চান্সটো বহুত কম থাকে। মই পতঞ্জলিৰ এল'ভেৰাটো ইউজ কৰিছোঁ। আপোনালোকে যিকোনো ব্ৰেণ্ডৰ এল'ভেৰাটো ইউজ কৰিব পাৰে। এল'ভেৰা জেল হিমালয়াৰো ভাল। চিৰামৰ নিচিনাকৈ কামত দিয়ে তেতিয়া। ফেন চলি আছে কাৰণে কিবা বেলেগ চাউণ্ডো আহি আছে আৰু পিছফালে কুকুৰেও ভুকি আছে, তাৰ কাৰণে বেয়া নাপাব। এল'ভেৰা জেল সানি হৈ গৈছে, এতিয়া ভালকৈ আঁচুৰি ল'ম, নহ'লে ওপৰতে জট লাগি থাকিলে ষ্ট্ৰেট কৰিব নোৱাৰি, অসুবিধা হয় আৰু ভালকৈ ষ্ট্ৰেটো নহয়। এইটো প্লাগ লগাই লওঁ। এনেকৈ লাইট জ্বলে। চুলিটো ষ্ট্ৰেট কৰাৰ আগত এনেকৈ অকণমান ভাগ কৰি ল'ম। এফালৰ পৰা ষ্ট্ৰেট কৰি গৈ থাকিম। অলমষ্ট গৰম হৈ গৈছে, চুইচটো বন্ধ কৰি ল'ব, নহ'লে পিছত হঠাৎকৈ বেছি গৰম হৈ গ'লে চুলি দেৰি যোৱা চান্স। ষ্ট্ৰেট কৰি একেবাৰে গুৰিবাৰ নকৰিব, নহ'লে নষ্ট হৈ যাব। যিমান পাৰে অলপ 1 ইঞ্চমান ডিফাৰেঞ্চ ৰাখি পেলাই কৰিব আৰু লগতে তলৰটোত ইমান প্ৰেছাৰ নিদিব আগবিলাকত, নহ'লে ফাটি ফাটি যাব। এনেদৰে ঘৰতে ষ্ট্ৰেট কৰোঁ, কিবা অকেজনলি কৰোঁ। আজি আপোনালোকক দেখুৱাম বুলিহে কৰিছোঁ, নহ'লে মই এনে নকৰিলোঁ হয়। আৰু সদায় যদি আপুনি ষ্ট্ৰেটনাৰ দি পেলাই কৰি থাকে তেনেহ'লে আপোনাৰ চুলিটো ডেমেজ হৈ যাব, সেইকাৰণে নকৰিব। কেতিয়াবা কেতিয়াবা অকেজনলি কৰিব পাৰি। আৰু ষ্ট্ৰেট কৰাৰ আগত কিবা এটা চিৰাম লগাই লোৱাটো ভাল, নহ'লে জ্বলি যোৱা ফাটি যোৱা বেছি চান্সেছ থাকে আৰু সৰি যায়। খুব বেছি প্ৰব্লেম হ'লে সৰি যায়। সেইকাৰণে কৈছোঁ এইবিলাক ডেইলি ইউজ নকৰিব। কেতিয়াবা কেতিয়াবা অকেজনলি হ'লে আপোনালোকে ট্ৰাই কৰিব। ইয়াতে আৰু এটা কথা কৈ দিওঁ, যদি আপোনালোকে মোৰ হেয়াৰ পেকটো ভাল পাইছে আৰু মই ষ্ট্ৰেট কেনেকৈ কৰোঁ সেয়াও যদি ভাল পাইছে তেনেহ'লে প্লিজ এটা লাইক কৰি থৈ যাব আৰু কমেণ্টত জনাব যে আপোনালোকে আৰু কেনেকুৱা ধৰণৰ ভিডিঅ' চাব বিচাৰে। আৰু যদি কোনোবা মোৰ চেনেলটোত নতুনকৈ আহিছে তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি পেলাই ছাইডত থকা বেল আইকনটো হিট কৰি থৈ যাব। লগতে আপোনালোকৰ লগত আৰু এটা বস্তু শ্বেয়াৰ কৰিম। এয়া মই ৰিচেণ্টলি এমাজনত অৰ্ডাৰ দিছিলোঁ। কেছ অন ডেলিভাৰীটো হোৱা নাই, এইটো ডেবিট কাৰ্ড পে' কৰা হয়। এইটো এটা মেল্ট আৰু ফ্ল'ৰ চব বেছ হয়। ঘৰতে এতিয়া চাবোন বনাম, চ' অৰ্ডাৰ দি দিছোঁ। একচুৱেলি নিমৰ চাবোন বা এইটো বেচনৰ হওক হালধিৰ হওক খুলিব পৰা নাই। এইবিলাকৰ চাবোন ইউটিউবত নিজে ঘৰতে বনোৱা খুব দেখুৱাইছে, চ' মই ভাবিছোঁ মই ট্ৰাই কৰি চাওঁ আৰু কিমান এফেক্টেবল হয় বস্তুটো সেয়া আপোনালোকৰ লগত শ্বেয়াৰ কৰিম।
এক মিনিট এইটো খুলি আছোঁ এইটো খোল খাই গ'ল বেদিনী আয়ুৰ্বেদা হয় কোম্পানীৰ নামটো এয়াই 55 रुपीज পৰিছে আৰু ডেলিভাৰী চাৰ্জ এক্সট্ৰাকৈ পৰিছে ইয়াৰ চাবোন বনাম এইটো চাবোন বেষ্ট হয় আৰু বনাই পেলাই দেখাম কেনেকৈনো বনাব পাৰি মই আজিলৈকে ট্ৰাই কৰি চোৱা নাই কেনেকৈ বনায় কিন্তু ট্ৰাই কৰিম আৰু আপোনালোকৰ লগত শ্বেয়াৰো কৰিম আৰু তাৰ এফেক্টটো ৰিজাল্টটো কেনেকুৱা সেইটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিম এতিয়া আবেলি হ'ল চাহ বনাওঁ তাৰপিছত আপোনালোকৰ লগত আহি কথা পাতি আবেলি চাহ তাহ ৰুটি খোৱা হৈ গ'ল চ' ভাবিলোঁ অলপমান আপোনালোকৰ ওচৰত আহি কথা পাতোঁ চ' এয়া চাওক কি চাইনিং কৰি আছে হয়নে একেদিনাই ইয়াৰ ৰিজাল্ট নাপাব 3-4 বাৰমান ঘঁহাৰ পিছত পাব আৰু চুলিটো তেনেকৈ ঘৰতে ষ্ট্ৰেট কৰিলে এদিন যায় এদিন নহয় আৰু যেতিয়ালৈকে আপুনি চুলি নুধুৱে তেতিয়ালৈকে যায় এদিনৰ পিছত অলপ কমি যায় কিন্তু সম্পূৰ্ণ 24 ঘণ্টাটো ভালকৈ ষ্ট্ৰেটে হৈ থাকে আৰু আপোনালোকক দেখুৱালোঁ যে এমাজনৰ পৰা মই কি অৰ্ডাৰ দিছিলোঁ সেয়াৰ চাবোন বনাম কালি তাৰো এটা ব্লগ দিম এতিয়া ভিডিঅ'টো সামৰি মাৰিছোঁ টিল দেন বাই বাই ভালকৈ থাকক কুশলে থাকক আৰু মোৰ ভিডিঅ'টো এনেদৰে চাই থাকিব এনেদৰে আশীৰ্বাদ কৰিব আৰু আগলৈ যাতে আৰু ভাল ভাল ভিডিঅ' দিব পাৰোঁ